Hello students, welcome to my SM Studio YouTube channel. আজি মই 17 ফেব্ৰুৱাৰীত হৈ যোৱা এছামিজ কোৱেশ্চন পেপাৰখন গোটেইখন সলিউশন কৰি দিম। এইটো আমাৰ এছামিজ কোৱেশ্চন পেপাৰ আছে। এই কোৱেশ্চনটো মই আজি গোটেই সলিউশন কৰি দিম। তো আহক স্টার্ট কৰা আহক। কোৱেশ্চন নম্বৰ 1 কি দিছে? গ্ৰুপ 1 ত কি দিছে? বিভাগ 1। কোৱেশ্চন নম্বৰ 1 কি দিয়া আছে? ক নম্বৰ কোৱেশ্চন, ইনফসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হৈছে নাৰায়ণ মূৰ্তি। খ নম্বৰ কি দিয়া আছে? কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ইয়াৰ উত্তৰ হৈছে ভাষাৰ সংমিশ্ৰণে। 2 নম্বৰৰ কোৱেশ্চন পৰা অলপ বৰ্ড হয় কাৰণে মই দিব পৰা নাই। মই অকল 1 মাৰ্ক 2 মাৰ্ক আৰু গ্ৰামাৰ সেকশনখন কৰি দিম। তো ইয়াত আমাৰ 4 নম্বৰ শর্ট কোৱেশ্চন আছে। 4 নম্বৰ দিয়া আছে অতি চমু উত্তৰ লিখা। অতি চমু উত্তৰ লিখা। ক নম্বৰ কি দিছে? ইন্টাৰনেটৰ তিতামিতা পাঠটিৰ লেখকখন? ইয়াৰ উত্তৰ হৈছে ডক্টৰ প্ৰণয়ী দত্ত। আৰু খ নম্বৰ কি দিয়া আছে? অৰুণিমা সিনহাৰ ঘৰ কত আছিল? ইম্পৰ্টেন্ট কোৱেশ্চন আছিল। ইয়াৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশত। আমি ইয়াৰ পিছৰ পৰ দেখিম। ইয়াৰ পিছত বৰ্ড কোৱেশ্চন দিয়া আছে। কেৱল মই শর্ট কোৱেশ্চন বাৰ কৰিম। 7 নম্বৰ কোৱেশ্চন শর্ট কোৱেশ্চন দিয়া আছে। কোৱেশ্চন নম্বৰ ক দিয়া আছে 7 নম্বৰ। পল কোন শ্ৰেণীত পঢ়ে? নৱম শ্ৰেণীত। ইম্পৰ্টেন্ট কোৱেশ্চন। খ নম্বৰ কি দিয়া আছে? লেখকে ইনানলৈ কি দায়িত্ব লৈ গৈছিল? তেল সন্ধানৰ। ইয়াৰ উত্তৰ হৈছে তেল সন্ধানৰ দায়িত্ব লৈ গৈছিল। 8 নম্বৰ কি দিছে? জাগ্ৰত পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। 9 নম্বৰ দিয়া আছে ক খ দিয়া আছে, এইটো চাই ল'বা। 10 নম্বৰ কি দিয়া আছে? অতি চমু উত্তৰ লিখা। 10 ক দিয়া আছে তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰিছিল? ইম্পৰ্টেন্ট কোৱেশ্চন। শ্ৰী শ্ৰী মানৱ দেৱ। ইয়াৰ উত্তৰ। খ নম্বৰ কি দিয়া আছে? আজান ফকীৰৰ আসল নাম কি? ইয়াৰ উত্তৰ হৈছে হযরত শাহ মিলন। তাৰপিছত 11 নম্বৰ কি দিয়া আছে? অতি চমু উত্তৰ লিখা। ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টকা লিখা। এটা বৰ্ড কোৱেশ্চন হয়। 2 নম্বৰ যেহেতু দিয়া আছে ইয়াত। আৰু খ নম্বৰ কি দিয়া আছে? আৰু খ নম্বৰ দিয়া আছে ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে? ইম্পৰ্টেন্ট কোৱেশ্চন, বৰ্ড কোৱেশ্চন হয় এইটো। ইয়াৰ পিছৰ পৰ দেখিম এতিয়া। ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চন কি দিছে? তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিছে জীবন কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাবটি লিখা। এটা বৰ্ড কোৱেশ্চন হয়। 13 নম্বৰ কোৱেশ্চন শর্ট দিয়া আছে। ক নম্বৰ কি দিছে? পৰশস্তিৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে আৰাধনা। খ নম্বৰ কি দিছে? অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? ইয়াৰ উত্তৰ হৈছে হাঁহ কণী আৰু বৰা চাউলেৰে। ইয়াত হাঁহ কণী আৰু চাউলেৰে দিয়া আছে, এইটো শুদ্ধ উত্তৰ হয়। গ নম্বৰ দিয়া আছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? ইম্পৰ্টেন্ট কোৱেশ্চন। গধূলি সময়ত মানুহজনক লগ পাইছিল। 14 নম্বৰ কি দিয়া আছে? মই অসমীয়া কবিতাত অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। ইম্পৰ্টেন্ট কোৱেশ্চন, এটা আগৰ পৰাই মই কৈছো। 15 নম্বৰ কোৱেশ্চন কি দি আছে? 15 নম্বৰ ক মই অসমীয়া কবিতাত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে? তোমাৰ কথাৰে বুজাই লিখা। নাইবা দি আছে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। ইম্পৰ্টেন্ট কোৱেশ্চন। 16 নম্বৰ কোৱেশ্চনবোৰ আলোচনা কৰিম গোটেই। 16 নম্বৰ ক কি দি আছে? নম্বৰ 1 ক তলৰ যিকোনো এটা বেশ বাক্য সমাসৰ নাম লিখা। প্ৰথমটো দি আছে ৰাম লক্ষণ। ইয়াৰ উত্তৰ হৈছে ৰাম আৰু লক্ষণ, এইটো হৈছে দ্বন্দ্ব সমাস। তাৰপিছত দি আছে নৱৰত্ন। ইয়াৰ উত্তৰ ইয়াত দিয়া আছে নৱৰত্ন সমাহাৰ, এইটো হৈছে দ্বিগু সমাস। ইয়াৰ পিছত দি আছে হাঁহিমুখ। ইয়াৰ পিছত হৈছে হাঁহিমুখ। ইয়াৰ উত্তৰ হৈছে হাঁহি থাকে মুখ যাৰ, এইটো বহুব্ৰাহী সমাস। তাৰপিছত খ নম্বৰ কোৱেশ্চন কি দি আছে? তলত যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ইয়াত মই গোটেইবোৰ শব্দৰ সন্ধি ভাঙি দিম। উচ্চাৰণ দি আছে উৎ যোগ চাৰণ উচ্চাৰণ। নাবিক দি আছে নৌ যোগ ইক নাবিক। আৰু মহোদয় দি আছে, এইটো সকলোৱে জানে মহোদয় উদয় মহোদয়। গ নম্বৰ কোৱেশ্চন কি দি আছে? গ নম্বৰ কোৱেশ্চনটো চাম এতিয়া আমি। তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। বাক্যটি কি দিছে? পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে। ইয়াৰ উত্তৰ হৈছে সৰল বাক্যলৈ পৰিণত কৰিলে এইটো হ'ব পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে। ইয়াৰ পিছত কোৱেশ্চনবোৰ দেখিম। ঘ নম্বৰ কোৱেশ্চন কি দি আছে? 16 নম্বৰৰ ঘ তলত দিয়া যিকোনো এটা শব্দৰ ন বা স হোৱাৰ কাৰণ লিখা। ইম্পৰ্টেন্ট কোৱেশ্চন। প্ৰথমত দি আছে ৰাৱণ। ইয়াৰ উত্তৰটো হৈছে নত্যবিধিৰ নিয়ম অনুসৰি ৰৰ পিছত থকা মধ্যাহ্ন দন্তান্ন হয়, যেনে ৰাৱণ। আৰু দ্বিতীয়টো দি আছে কাৰণ, ছেইম এইটোৱে হয়। ইয়াৰ উত্তৰ হ'ব নত্যবিধিৰ নিয়ম অনুসৰি ৰৰ পিছত থকা দন্তান্ন মধ্যাহ্ন হয়, যেনে কাৰণ। আৰু ইয়াৰ পিছত আছে দুষ্ট। ইয়াৰ উত্তৰ হৈছে নত্যবিধিৰ নিয়ম অনুসৰি তৰ লগত সদায় মধ্যাহ্ন হয়, যেনে দুষ্ট। ইয়াৰ পিছত উঙনাঙত কি দিছে? যথা স্থানত জ্যোতি চিহ্ন বহুৱা। ইয়াত বাক্যটো কি দিয়া আছে? শিক্ষকে ক'লে অংক কেইটা ঘৰত কৰি আনিবা। ইয়াৰ উত্তৰ হৈছে শিক্ষকে ক'লে, ইয়াত কমা উদ্ধকমা দিয়া আছে, অংক কেইটা ঘৰত কৰি আনিবা। তাৰপিছত দাঁড়ি আছে আৰু উদ্ধকমা আছে। 6 নম্বৰ কি দি আছে? তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰা। প্ৰথমটো দি আছে ডলাৰ বগৰী। ইয়াৰ উত্তৰ হৈছে য'ত এটা ঘূৰি ফুৰা। বাক্য ৰচনাটো হ'ব যে ৰামে ডলাৰ বগৰীৰ নিচিনাকৈ ঘূৰি ফুৰে। তাৰপিছত দি আছে ভাত ঘৰ। ইয়াৰ অৰ্থটো হৈছে হাতে কামে কৰি খোৱা। ইয়াৰ বাক্য ৰচনাটো কমেণ্টত জনাই দিবা। তাৰপিছত দি আছে মূৰে কপালে হাত দিয়া। ইয়াৰ অৰ্থটো হৈছে পৰিস্থিতি দেখিলে হতাশ হয়। এইটো বাক্য ৰচনা কৰি কমেণ্টত জনাই দিব।
তাৰপিছত 6 নম্বৰ দি আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা মই গোটেইকেইটা শব্দ বিপৰীতাৰ্থক কৈ দিম প্ৰথমটা আদৰ দি আছে এটো হ'ব অনাদৰ উচিত দি আছে এটো অনুচিত দি আছে তাৰপিছত উচিত দি আছে এটো হ'ব অনুচিত আৰু চিনাকি অচিনাকি হ'ব বৰ্গিত জ নম্বৰ কোশ্চেন কি দি আছে একটা শব্দত প্ৰকাশ কৰা যিকোনো এটা কৈছে মই তিনিটা দি দিম যাৰ সৰুতে মাক বাপেক মৰিছে ইয়াৰ উত্তৰ হৈছে ঘাটমাউৰা তাৰপিছত দি আছে যি সদায় ঘূৰি ফুৰে ইয়াৰ উত্তৰ হৈছে নিৰৰ্থক আৰু তাৰপিছত দি আছে যি কথাৰ অৰ্থ নাই এটো হ'ব অকথ্য বা অৰ্থহীন 6 নম্বৰ কোশ্চেন কি দি আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা ইম্পৰ্টেন্ট কোশ্চেন মই গোটেইকেইটা দিম ইয়াত যিকোনো এটা কৈছে মই গোটেইকেইটা উত্তৰ দি দিম নাৱৰীয়া দি আছে নাও যোগ অৰিয়া নাৱৰীয়া ফুলনি দি আছে ফুল যোগ অনি ফুলনি ৰান্ধনি দি আছে ৰান্ধ যোগ অনি ৰান্ধনি তাৰপিছত 9 নম্বৰ কি দি আছে যিকোনো এটা শব্দৰ সমার্থক শব্দ লিখে মই তিনিটা দি দিম এন্ধাৰ তিমিৰ বা আন্ধাৰ তনয় হ'ব সন্তান স্বামী পতি বা গিৰি তারপর 17 নম্বর কোশ্চেন কি দিয়ে আছে তলত যিকোনো একটা প্রশ্নের উত্তর লেখা ভাব সম্প্রসারণ দিয়েছে ইম্পর্টেন্ট কোশ্চেন ক নম্বর দিয়েছে খ নম্বর দিয়েছে আর গ নম্বর দিয়ে আছে মই কোশ্চেনটা দেখাই দিছে এবার বট কোশ্চেন হয় এবার আমি আলোচনা নকর পিছৰ পৰা আলোচনা কৰিম ইয়াৰ পিছত কি দিয়ে আছে 18 নম্বৰ কোশ্চেন যিকোনো একটা বিষয়ের ওপৰত এখনি ৰচনা লিখা ইয়াত তিনিটা মান দিছে যিকোনো এটা লিখিলে হল 19 নম্বৰ দিছে বৈচিত্ৰ্যময় অসমৰ পৰা 20 নম্বৰ দিছে বৈচিত্ৰ্যময় অসমৰ পৰা আৰু 21 দিছে তলত দিয়া গদ্যাংশৰ মূলভাৱ লিখা 22 কি দিছে 22 দি আছে অতি চমু উত্তর লিখা নালন্দা বিশ্ববিদ্যালয় নতলিয়া প্রতিবারটা নাম কি এটো কিতাবত দি আছে 23 কি দি আছে শ্রীধন্য কটক বিশ্ববিদ্যালয় বিষয় চমুক টকা লিখা এটো বট কোশ্চেন হয় খ নম্বর কি দি আছে 22 সেনাপতি ভীষ্মর যুদ্ধোৎসব দেখি কি রণবাদ্য মহাশব্দ হয়েছিল ইম্পর্টেন্ট কোশ্চেন এটো কিতাবত দি আছে 24 বট কোশ্চেন হয় এটো চাই লব 25 দি আছে অতি চমু উত্তর লিখা প্রথমটো কোশ্চেন কি দি আছে অসমীয়া কোনজন সাহিত্যিক অসম কিশোরী আখ্যা দিয়া হয় ইম্পর্টেন্ট কোশ্চেন অম্বিকাগিরি রায়চৌধুরী কোশ্চেনটা অলপ ঘুরাই দিছে ইয়ার পিছত 26 নম্বৰ কোশ্চেন দি আছে ধর দারু ধর ভাই আৰু চাবৰ সময় নাই তাৎপৰ্য বুজা লিখা আৰু এটা আছে এবাৰ বট কোশ্চেন হয় ইয়াৰ পিছত কোশ্চেন বলে যাম আমি এতিয়া ইয়াৰ পিছত দি আছে 27 নম্বৰ কোশ্চেন বট কোশ্চেন হয় 28 নম্বৰ কোশ্চেন কি দি আছে তলৰ বাক্যটি শুদ্ধকৈ লিখা ইয়াত দি আছে তোমাৰ দেউতা ঘৰত আছে না ইয়াৰ উত্তৰ হ'ব তোমাৰ দেউতাই ইয়াত ই হ'ব তোমাৰ দেউতাই ঘৰত আছে না তাৰপিছত খ নম্বৰ কি দি আছে পড়া উপসর্গ ব্যবহার করে এটা শুদ্ধ বাক্য লিখা ইয়ার উত্তর হচ্ছে শিক্ষার পড়া জ্ঞান হয় ইয়াত পড়া দিয়ে আছে উপসর্গ হচ্ছে এইটো গ নম্বৰ কি দি আছে খালি ঠাইত উপযুক্ত অনুসর্গ বহুয়া ইয়াত তুমি ডেশ স্কুললৈ নগলা ইয়াৰ উত্তৰ হ'ব তুমি কিয় স্কুললৈ নগলা খ নম্বৰ কোশ্চেন কি দি আছে তলৰ দিয়া যিকোনো এটা সমার্থক শব্দ লিখা মই দুটাই কৰি দিম মিত্ৰ হৈছে বন্ধু কন্যা হৈছে জীয়েক তাৰপিছত উঙ নম্বৰ কি দি আছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা ইয়াত ৰজনী হৈছে ৰাতি আৰু এইটো কমেন্টত জনাই দিবা এইটো আপোনালোকৰ হোমৱৰ্ক থাকিল কমেন্টত জনাই দিবা ৰজনী মানে ৰাতি 6 নম্বৰ কোশ্চেন কি দিছে তলৰ দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা মই দুইটাই কৰি দিম স্বদেশ হৈছে বিদেশ সুবিধা অসুবিধা ইয়াৰ বিপৰীত শব্দ হৈছে সুবিধা অসুবিধা স্বদেশ বিদেশ 6 নম্বৰ কোশ্চেন কি দিছে তলৰ দিয়া যিকোনো এটা বিপৰীত লিংগ লিখা ইয়াত বিপৰীত শব্দ কোৱা নাই বিপৰীত লিংগ কৈছে লৰা ছোৱালী হ'ব দেউতা মাতা তাৰপিছত 29 কোশ্চেন নম্বৰ হোমৱৰ্ক থাকিল তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া হোমৱৰ্ক থাকিলে এইটো কমেন্টত জনাই দিবা আৰু পিছত কোশ্চেন মই দেখুৱাই দিম পিছত দিয়া আছে গ্ৰুপ সি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াৰ পিছৰ পৰা দেখুৱাই দিম 4 5 তাৰপিছত শেষ একেবাৰে শেষৰ পিনে আহিছো মই তো আজিৰ ভিডিও এখিনিয়ে যদি ভিডিওটা ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু যদি চ্যানেলটো প্ৰথমবাৰৰ বাবে হোৱা তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব